নমস্কাৰ আসামীয়াৰ বুকৰ অন্যটি ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আজি আৰম্ভ কৰিবলৈ ওলাইছোঁ আসামীয়াৰ বুকৰ বহুত ইম্পৰ্টেণ্ট পাৰ্ট এটি। চ' ভিডিঅ'টো শেষলৈকে চাব। আজিৰ প্ৰথম কুৱেশ্যনটো হৈছে 1934 চনত বঙালী চলচ্চিত্ৰ দেৱদাস পৰিচালনা তথা ইয়াৰ নাম ভূমিকাত অভিনয় কৰা অসমীয়া ব্যক্তিজন কোন আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে প্ৰমথেশ বৰুৱা। প্ৰমথেশ বৰুৱা আছিল 1934 চনত বঙালী চলচ্চিত্ৰ দেৱদাস পৰিচালনা তথা ইয়াৰ নাম ভূমিকাত অভিনয় কৰা অসমীয়া ব্যক্তি। নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। কোনখন অসমীয়া কথাছবিয়ে প্ৰথমে এ চাৰ্টিফিকেট লাভ কৰিছিল? মনত ৰাখিব মৰিচিকা অসমীয়া কথাছবি মৰিচিকা নামৰ অসমীয়া কথাছবিখনে প্ৰথমে এ চাৰ্টিফিকেট লাভ কৰিবলৈ সক্ষম হৈছিল। নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। প্ৰতিখন ছবিতে শ্ৰেষ্ঠ আঞ্চলিক ছবিৰ ৰাষ্ট্ৰীয় ৰজত কমল বঁটা লাভ কৰা ছবি নিৰ্মাতাগৰাকী কোন আছিল? শুদ্ধ উত্তৰটো হৈছে ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়া। নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। কোনখন অসমীয়া কথাছবিত আৰু কোনজন অসমীয়া অভিনেত্ৰীয়ে প্ৰথমে দৈত্য চৰিত্ৰত অভিনয় কৰে? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে মেঘমুক্তি নামৰ ছবিখনত মৃদুলা বৰুৱাই দৈত্য চৰিত্ৰ মানে দুটা চৰিত্ৰত অভিনয় কৰিছিল এখন ফিল্মতে। মনত ৰাখিব ডাবল পাৰ্ট বুলি কয় যে। চ' মেঘমুক্তি নামৰ ছবিখনত কোনে কৰিছিল? মৃদুলা বৰুৱাই। নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। 1999 চনত পঞ্চম কলিকতা চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শিত মঞ্জু বৰুৱাৰ দ্বাৰা নিৰ্মিত চলচ্চিত্ৰখনৰ নাম কি? সেই চলচ্চিত্ৰখনৰ নাম আছিল বৈভৱ। যিসকল কেণ্ডিডেটে আমাৰ আসামীয়াৰ বুকৰ চিৰিজটো কণ্টিনিউৱাছলি চাই আছে তেওঁলোকে এটা অনুৰোধ, আপোনালোকে আসামীয়াৰ বুকৰ চিৰিজটো প্ৰথমৰ পৰা বিশ্বাসী বন্ধুত চাই আছে। চ' ইয়াৰ মাজত যিকেইটা কুৱেশ্যন আপোনালোকে চালে ইতিমধ্যে আপোনালোকে কুৱেশ্যনবিলাক পাৰিলে ৰিপিট কৰিব আৰু আমাৰ কুৱেশ্যন পেপাৰবোৰ টেলিগ্ৰাম চেনেলত দি থৈ দিয়া আছে। আপোনালোকে তাৰ পৰা ডাউনলোড কৰি ল'ব পাৰে। আৰু বিশ্বাসী বন্ধুত আপোনাৰ আসামীয়াৰ বুকৰ চিৰিজ আৰু কেইদিনমান চলিব, তাৰপিছত চিৰিজটো শেষ হ'ব। চ' আপোনালোকে গমে পাইছে যে আমি 32,000 যি ভেকেঞ্চি তাক লৈ 15,000 প্লাছ আমি MCQ ডিছকাছ কৰি আছোঁ আসামীয়াৰ বুকত। চ' আপোনালোকে পাৰিলে ভিডিঅ'বোৰ চাব আৰু লগ বন্ধুকো ক'ব। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে বৈভৱ। 1999 চনৰ পঞ্চম কলিকতা চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শিত মঞ্জু বৰুৱাৰ দ্বাৰা নিৰ্মিত চলচ্চিত্ৰখনৰ নাম হৈছিল বৈভৱ। নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। ভূপেন হাজৰিকাৰ প্ৰথম বঙালী ছবিখনৰ নাম কি? ডক্টৰ ভূপেন হাজৰিকা দেৱৰ প্ৰথম বঙালী ছবিখনৰ নাম আপোনালোকে জানেনে? শুদ্ধ উত্তৰটো হৈছে মাহুত বন্ধুৰে। মাহুত বন্ধুৰে হৈছে ডক্টৰ ভূপেন হাজৰিকা দেৱৰ প্ৰথম বঙালী ছবি। মনত ৰাখিব। নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। মলয়া গোস্বামীয়ে শ্ৰেষ্ঠ ৰাষ্ট্ৰীয় অভিনেত্ৰীৰ সন্মান লাভ কৰা বোলছবিখনৰ নাম কি? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে মলয়া গোস্বামীয়ে শ্ৰেষ্ঠ ৰাষ্ট্ৰীয় অভিনেত্ৰীৰ সন্মান লাভ কৰা বোলছবিখনৰ নাম হৈছে ফিৰিঙতি। নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। প্ৰমথেশ বৰুৱাই সৰ্বমুঠ কেইখন ছবি পৰিচালনা কৰিছিল? এইটো কুৱেশ্যন বহুত ইম্পৰ্টেণ্ট। প্ৰমথেশ বৰুৱাই সৰ্বমুঠ 21খন ছবি পৰিচালনা কৰিছিল। মনত ৰাখিব কেইখন? 21খন। নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। দেৱদাস নামৰ ছবিখন কিমান চনত নিৰ্মাণ কৰা হৈছিল? এতিয়া বহুতে দেৱদাস আপোনাৰ হিন্দীখনৰ কথা ভাবিব, কিন্তু এইখন অসমীয়া ছবি। চ' দেৱদাসখন 1934 চনত নিৰ্মাণ কৰা হৈছিল। নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। দীনবন্ধু কথাছবিখন কোনে পৰিচালনা কৰিছিল? আপোনালোকে যে দীনবন্ধু দেখিছে, দীনবন্ধু কথাছবিখন কোনে পৰিচালনা কৰিছিল মনত আছেনে? মুনীন বৰুৱাদেৱে দীনবন্ধু কথাছবিখন পৰিচালনা কৰিছিল। নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। 1955 চনত ৰাষ্ট্ৰীয় আঞ্চলিক বঁটা লাভ কৰা ছবিখন কি আছিল? সেই ছবিখনৰ নাম আছিল পিয়লি ফুকন। নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। পৰিৱেশ শিতানত কোনজন অসমীয়া চলচ্চিত্ৰ পৰিচালকৰ কোনখন চলচ্চিত্ৰই ৰাষ্ট্ৰীয় বঁটা লাভ কৰিছিল? আপোনালোকে মনত ৰাখিব জাহ্নু বৰুৱাই পৰিচালনা কৰা ছবি বনানীখনে পৰিৱেশ শিতানত অসমীয়া চলচ্চিত্ৰ পৰিচালকৰ
জানু বৰুৱাৰ বনানী চলচ্চিত্ৰই ৰাষ্ট্ৰীয় বঁটা লাভ কৰিছিল মনত ৰাখিব নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ অসমীয়া চলচ্চিত্ৰৰ প্ৰথম কেমেৰামেন গৰাকী কোন আছিল এইটো কিন্তু বহুত ইম্পৰ্টেণ্ট দেই বহুতে নাজানে যে অসমীয়া চলচ্চিত্ৰৰ প্ৰথম কেমেৰামেন কোন আছিল প্ৰথম কেমেৰামেন নাম কিন্তু বহুকেইটা পৰীক্ষাত সোধে মনত ৰাখিব প্ৰতাপ বৰুৱা আছিল অসমীয়া চলচ্চিত্ৰৰ প্ৰথম কেমেৰামেন কোন আছিল প্ৰতাপ বৰুৱা জ্যোতিপ্ৰসাদ আগৰৱালা দেৱৰ লগতে তেখেতে কাম কৰিছিল সো প্ৰতাপ বৰুৱা আছিল অসমীয়া চলচ্চিত্ৰৰ প্ৰথম কেমেৰামেন নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ আন্তৰ্জাতিক বাৰ্লিন মহোৎসৱলৈ নিৰ্বাচিত হোৱা প্ৰথম অসমীয়া ছবি কোনখন আছিল মনত ৰাখিব আন্তৰ্জাতিক বাৰ্লিন মহোৎসৱলৈ নিৰ্বাচিত হোৱা প্ৰথম অসমীয়া ছবিখন হৈছে পূবেৰুণ এইটো কিন্তু বহুত ইম্পৰ্টেণ্ট পূবেৰুণখনৰ কথা বহুকেইটা পৰীক্ষাত অহা দেখা পাইছোঁ মই চাব ভালকৈ নেক্সট কুৱেশ্যনটোলৈ অহাৰ আগতে এটা কথা কওঁ আপোনালোকে যদি আমাৰ বিশ্বাসী বন্ধুৰ ভিডিঅ'কেইটা ছিৰিজ আপোনালোকে কণ্টিনিউৱাছলি চাই আছে সো আপোনালোকে অহা খণ্ডত আপোনালোকে আৰু ভাল কুৱেশ্যন দেখিবলৈ পাব আৰু লগতে এটা নতুনকৈ ছিৰিজ আপোনালোকে পাব মক টেষ্ট আমি আৰম্ভ কৰিছোঁ সো আপোনালোকে মক টেষ্টসমূহ দিব ভিডিঅ'টো চাই কেনে পালে জনাবলৈ নাপাহৰিব যদি ভাল পাইছে লাইক কমেণ্ট শ্বেয়াৰ কৰিলে আমাৰ বিশ্বাসী বন্ধু চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব সো আজিলৈ মানে অন্য এটা ভিডিঅ'ত আপোনালোকক প্ৰতিশ্ৰুতিৰে জয় হিন্দ জয় অসম